আহি পাই গ'লোঁ বৰ্তমান ঘৰ নহয় একচুৱেলি গুৱাহাটী পাই গ'লোঁ আৰু ইয়াত আহিহে মই চকু খুলিছোঁ মানে মোৰ লগৰজনে গাড়ী চলাই আহিছে গোটেই ৰাতি আৰু তাক নমাই দিলোঁ গোটেই ৰাতি নহয় গোটেই দিনত একচুৱেলি আজি আহিছোঁ তো ইয়াক আহি তাক নমাই দিলোঁ আৰু মই ইয়াৰ পৰা গৈ আছোঁ চিধা ঘৰত একচুৱেলি গাটো কালি খুব বেয়া লাগিলে চৰ্দি লাগি আৰু এনেকুৱা চৰ্দি লাগিছে ন য'ত জীপ চাফাৰী কৰিব গৈছোঁ তাতে আৰু ধূলা খালোঁ বেছিকৈ তো খাই লৈ মানে মোৰ অৱস্থাটো খুব বেয়া আৰু তাৰপিছত ইয়াৰ পৰা মই এতিয়া কিবাকেহে আহিলোঁ আৰু কাজিৰঙাৰ পৰা ঘৰ আৰু সেয়েহে আৰু এতিয়া যাই আছোঁ মই অলপ ঘৰত আৰু চাহ পানী ক'ৰবাত খাই যাম বৰ্তমান জু ৰোডত এই জু ৰোডত লগৰজন ইয়াৰ পৰা গৈছিলে আৰু চলাইছে গোটেই ৰাস্তা সিয়ে গাড়ী চলাইছে উপায় নাই ভাই কি কৰিব পৰিস্থিতি আৰু তেনেকুৱাই আজি গোটেই ঠিক নহয় দেহা বাদ বাকী এইটোৱে কথা আৰু এই জু ৰোড তিনিআলিদি গৈ আছোঁ ফ্লাইঅভাৰ বনোৱাৰ পৰা বস্তুবিলাক মই ধৰিব নোৱাৰা হ'লোঁ মানে যেতিয়াৰ পৰা ফ্লাইঅভাৰ হ'ল এই ভাই ৰ না ছিট বেল্টটো নলগালে ন বৰ অশান্তি কৰে সেই গাড়ীখনে বৰ অশান্তি কৰে ফালেদি মানে আপোনাৰ গ'লে ন এইটো টাইমত খুব ট্ৰেফিক জাম পোৱা যাব কাৰণ এই চানমাৰী এইটো ফ্লাইঅভাৰটো বনাই আছে ন চানমাৰী হৈ যাব বৰ দিগদাৰ মানে সেইটো কাৰণে মই লাচিত নগৰ হৈ বি বৰা হৈ এনেকৈ ইউ টাৰ্ণ লৈ এনেকৈ যাম অলপ লং ডিষ্টেঞ্চ পৰিব কিন্তু ট্ৰেফিকটো কম পাম অঁ চাবাছ এইটোৱে বাকী আছিলে দেখিবৰ কাৰণে মই অলপ ডিষ্টেঞ্চটো লং হ'ব কিন্তু ট্ৰেফিক জামটো সিমান নাপাওঁ ইফালে গ'লে ফ্লাইঅভাৰ বনাই আছে যে বহুত ট্ৰেফিক পাম সেইকাৰণে বাছ চাছো সোমাই দিছে ইফালে দেখিছেনে নাই এই আগত বাছ গৈ আছে এখন ৰাস্তা সৰু কিন্তু মিলাব লাগিব আৰু গড় আৰু ৰাজগড়ত চাগে ইফালেও ৰাস্তাটো বন্ধ হৈ আছে ৰাজগড়ত আৰু মই যাব লাগিব গাড়ী আহিছে নেকি মই যাব লাগিব ইফালেদি গ'লে অলপ ৰাস্তাটো সৰু কিন্তু ইফালেদি গ'লে না ট্ৰেফিক জামটো কম পাম মই দেখিছেনে গাড়ী এখনো দেখা নাই না ৰাস্তা চিনি পালে ন গুৱাহাটীত সিমান ট্ৰেফিক জামত ফচা নাযায় ৰাস্তা চিনি নাপালেহে দিগদাৰ আগতে ইয়াতে আছিলোঁ ন বহুত বছৰ মোটামুটি নাই বুলিও 7-8 বছৰ ইয়াতে আহিছিলোঁ ইয়াত নহয় বাৰু মই দেখাম একবাৰ মোবাইলটো কেমেৰাটো ঘূৰাব ট্ৰাই কৰিম এনেকৈ ক'ত আছিলোঁ যদি মনত থাকে আৰু জেগা পোৱালৈকে তেতিয়াহ'লে দেখাম বাৰু সেইটো কাৰণে ইফালেদি গ'লে গান্ধী মণ্ডপো পায় একচুৱেলি ৰাস্তাটো অলপ বেয়া আৰু সৰু গান্ধী মণ্ডপ যাবলৈ হ'লে ন ইফালেদি যাব লাগে এনেকৈ অলপ ৰাস্তাখিনি এইখিনি বেয়া মানে যথেষ্টখিনিয়ে বেয়া বনোৱা কোনো নামৰ নিচান নাই বাৰু বনাই আছে চৰি বনাই আছে আৰু গান্ধী মণ্ডপ যাবলৈ হ'লে ইফালে যাব লাগে ইয়াতে কিবা প্ৰগ্ৰেম আছে চাগে ইফালেদি যাব লাগে গান্ধী মণ্ডপৰ চাইনবোৰ্ড দেখা পাইছে চাগে গান্ধী মণ্ডপ আৰু ইয়াতে কিবা বিহু প্ৰগ্ৰেম চলি আছে নে কাৰোবাৰ বিয়াই চলি আছে এইখন এখন ফিল্ড আছে বাৰু ইয়াতে কিবা প্ৰগ্ৰেম চলি আছে আৰু আপাৰত মাৰিয়া এইখিনি অন্তত এইবোৰৰ পৰা দোকানবোৰৰ পৰা বজাৰ চজাৰ লৈছিলোঁ আৰু এইবোৰ দোকান যে আছে এইবোৰৰ পৰা বজাৰ চজাৰ লৈছিলোঁ গলি হ'ল মোৰ এইটো গলি বেটে গলি চাওঁতে মোৰ লাগিয়ে গ'ল হয় মাত্ৰ ড্ৰিম বুলি নকওঁ মই মানে ড্ৰিম আছিলে বাৰু এইটো নকওঁ মানে কাজিৰঙাখনৰ ওচৰেদি মানে মাজেদি বহুত বাৰ আপ ডাউন কৰিছোঁ নাই বুলিও হিচাপ নোহোৱাকৈ কিমান বাৰ কৰিছোঁ হিচাপ নাই মানে হিচাপ কৰিব গ'লেও গিনতি নাহিব চ' তাৰে ভিতৰত কিন্তু জীপ চাফাৰী কৰি পোৱা নাছিলোঁ এটা ইচ্ছা আছিলে কিন্তু ভয়ো আছিলে মই বাঘ চাঘ আহিলে অলপ দিগদাৰ হ'ব নেকি কিবা অলপ খেলি মেলি হ'ব নেকি কিন্তু নাই জীপ চাফাৰী কৰিলোঁ যদিও বাঘটো দেখাই নাপালোঁ বাৰু বাঘৰ অস্তিত্ব নাপালোঁ সেনেকৈ দেখা দেই মই সঁচা কথা ক'লোঁ বাঘ দেখা নাই মই কিন্তু বাঘ ওলোৱাটো সত্য যে বাঘ নোহোৱা নহয় বাঘ আছে বাঘ ওলায় কিন্তু আমি দেখা নাপালোঁ আমাৰ লাভ নাই আৰু সদায়তো নোলায় ন সিহঁতে মানে আধাৰ খাই পেলাই ৰেষ্ট লৈ থাকে যেতিয়া সময় হয় তেতিয়াহে ওলায় চিকাৰৰ টাইমতহে ওলায় তো সেইটো টাইম পাব লাগিব তেতিয়াহে দেখা পাব এনেকুৱা চিষ্টেম আৰু বাঘ চাম বুলি গৈ তাতে লাভ নহ'ব কিন্তু তাতে কিছুমান এনেকুৱা জীৱ জন্তু দেখা পাব যিটোখিনি আপুনি মানে আমাৰ এনে জেনেৰেলি দেখা নাপায় মানে ঘৰ বা গাঁৱে ভূঞে এইবোৰ দেখা নাপায় চৰাই চিৰিকটিয়ে হওক বা কিবা বেলেগ তেনেকুৱা জীৱ জন্তুৱে হওক তেনেকুৱা আমাৰ গাঁৱত দেখা নাপায় সেইবোৰ দেখা পাব কিন্তু এইটো সঁচা কথা আৰু এই স্কুটিকেইখন ন খুলি দিম দৰ্জা ভিতৰত সোমাই স্কুটি নহয় চৰি বাইককেইখন তো তেনেকুৱা এক্সপিৰিয়েঞ্চ ল'ব পাৰি আৰু ভাল লাগে গৈ আৰু জীপ চাফাৰী কৰোঁতে মানে অলপ অফ ৰোডিং কৰাতে মানে ফিল হয় আৰু বাদ বাকী ৰাইনো হওক এলিফেণ্ট হওক বহুত তেনেকুৱা চৰাই দেখিছোঁ যি নেকি নামেই শুনা নাছিলোঁ মই তেনেকুৱা চৰাই দেখিছোঁ তো এক্সপিৰিয়েঞ্চ খুব ধুনীয়া আৰু বাঘ দেখা নাপালেও বাকী জীৱ জন্তু সকলো জীৱ জন্তু দেখা পাইছোঁ যি এক্সপেক্ট কৰি গৈছিলোঁ দেখা পাম বুলি সেইবোৰ চব দেখিছোঁ ভালে লাগিছে আৰু
এইটো আপ টু মাৰ্চলৈকে থাকে কাজিৰঙাৰ এইটো ছিজন মাৰ্চলৈকে আৰু মাৰ্চত মানে বেছি ভালকৈ দেখা পায় তাতে কিছুমান ছিষ্টেম আছে গ'লে গম পাব মাৰ্চত কিয় দেখা পায় বেছি ভালকৈ কিয় নাপায় জীৱ জন্তুবোৰ তো সেইটো তাতে ফিল কৰিলে তেতিয়া মানে যেতিয়া যাব ন নিজে তেতিয়া বেছি ভালকৈ গম পাব আৰু মই ভাবিছোঁ আপোনালোকক মই আজি গুৱাহাটী পাই গ'লোঁ ন মোৰ মানে মনটো কৰা নাই এনেকৈ মই যেতিয়া ফুৰিব ওলাই যাওঁ ন ট্ৰেভেলিং কৰিব ওলাই যাওঁ ন তো ঘৰত আহিব ঘৰত যাব মানে ইচ্ছা নাযায় যেতিয়া ঘৰত থাকোঁ তেতিয়া ঘৰতে থাকোঁ আৰু কিবাকৈ যদি ওলাই যাওঁ ঘৰৰ পৰা তেতিয়া আৰু মানে হেৰি কৰিব ইচ্ছা নাযায় ঘৰত ৰিটাৰ্ণ আহিব সহজে ইচ্ছা নাযায় তো সেইটো কাৰণে মানে অলপ দিগদাৰ হৈছে মই বোলো আপোনালোকক এখন চিনেমা ৰিলিজ হৈছিলে কিবা এটা নাম আছিলে তু মেৰি মে তেৰা মে তেৰি তু মেৰি কিবা এনেকুৱা টাইপ অনন্য পাণ্ডে আৰু কাৰ্তিক আৰু চিনেমা এটা আছিলে তো বোলো সেইটো চাই যাওঁ এটা থুলমূলকৈ তোমালোকক ৰিভিউ এটা দি দিওঁ চালে ভাল হ'ব নে নহয় একচুৱেলি ৰিলিজটো কোনোবা দিনাই হৈ গ'ল শুকুৰবাৰে হৈ গ'ল আজি ছানডে যিমানবোৰে চাম বুলি ভাবিছিলে তো ইমান দিনে চাই ল'লে মোৰ ৰিভিউ কোনো আশা কৰি থকা নাই সেইটো ময়ো জানো কিন্তু বাদ বাকী বোলো যাওঁ অলপ দেৰিকৈ যিহেতু আহিছোঁ দেৰিকৈ ইউটাৰ্ণ নাই খালি ইফালেদি এইটো এটা হোল আছে এইটো আছে এইটো নামটো কি আছিল NC স্কুৱেৰ মল আৰু এইটো আছে আদাবাৰীত তো এইটোতে চাই যাওঁ মই আহি আছিলোঁ ইফালে চিটি হৈ জু-ৰোডৰ পৰা যেতিয়া আহিছিলোঁ তেতিয়া মোক ঘপককৈ মনত পৰিলে বোলো চিনেমাখনকে চাই যাওঁ নেকি ৰাতি অলপ ড্ৰাইভিং কৰি মজা লাগে বাৰু মানে সিমানো হেৰি নহয় মানে চিনাকি জেগাবোৰতহে মজা লাগে অচিনাকি জেগাত ৰাতি ড্ৰাইভিং কৰি মানে বৰ ৰিক্স কাৰণ ৰাস্তা ঘাটৰ আইডিয়া নাথাকে একো আৰু মোৰতো এইটো ডেইলি অহা যোৱা ৰাস্তা আৰু টেনশ্যন নাথাকে গৰম চাহ কাপ যদি বাহিৰতে খাই গ'লে হোলৰ ভিতৰত যিটোহে প্ৰাইচ বস্তুবিলাকৰ লুটি মাৰিছে আমাক তো তাতে খোৱাৰ কেপাচিটি মোৰ নাই চিনেমাখন চোৱাহে কেপাচিটি আছে কিন্তু তাতে খোৱাৰ কেপাচিটি মোৰ নাই চ' বাহিৰত কিবা এটা পালে মই পেটটো পূজা কৰি যাব পাৰোঁ আৰু যদি ইউটাৰ্ণ আছেই অলপ আগেদি ফ্লাইঅভাৰ তলেদি অলপ ইউটাৰ্ণ এই জমেটো অৰ্ডাৰ লাগিছে মই চাওক আহিলোঁ বাৰু ঘূৰি মেলি আহি জমেটো অৰ্ডাৰ আছিলে ৰেষ্টুৰেণ্টৰ এনেকৈ মোবাইল লৈ ইয়াতে অৰ্ডাৰ মই দি থাকোঁ আৰু আহি মই এই ট্ৰেফিক পাই গ'লোঁ দেখিছেনে এক্সপেক্ট কৰিছিলোঁ ট্ৰেফিক অলপ পাম বুলি কিন্তু সিফালে ইউটাৰ্ণ নাই ন ক'তো সেইটোৱে সমস্যা হৈছে ইউটাৰ্ণ থাকিলে টেনশ্যন নাছিলে ইউটাৰ্ণ নাই ন এতিয়া ঘূৰি অহাৰ কাৰণে অলপ ট্ৰেফিক পালোঁ আৰু বিঘাজী ভুজিয়া এক পেকেট লৈছোঁ চাহটো ইয়াতে নাপায় মানে বিঘাজী ভুজিয়া এক পেকেট লৈছোঁ সেইটো খাম আৰু এইবোৰ বজাৰত লৈ ল'লোঁ মই এইবোৰ বাৰ্গাৰ বন আৰু চেণ্ডউইচ ব্ৰেড এইবোৰ লৈ ল'লোঁ এইবোৰ কাম দিব নাই ৰ'ব টিকেট কাটিব লাগিব হলৰ ভিতৰত সোমালোঁ বাৰু তোমাৰ এতিয়া পাৰ্কিঙত লগাওঁ গাড়ীটো পাৰ্কিং ডাঙৰ আছে ইয়াৰে আৰু ইয়াত ইমান মানুহ নহয় ইয়াত বেছি হেৰি নাই যে ফেশ্বনৰ সেই নাই না তো সেইটো কাৰণে ইয়াত বেছি মানুহ নহয় ইয়াত ভাল ছিষ্টেমটো তথাপিও আজি গাড়ী আছে যেন লাগিছে মোৰ আছে বে গাড়ী বল টেক্সাৰ মাৰি আহিছিলোঁ গাড়ী দেখোন গাড়ীয়ে সেয়া গাড়ী একদম চেফ জেগাত লগাইছোঁ টাইম লাগে ভাই এতিয়ালৈ লিফ্ট আহিব হোৱাই নাই আৰু কোনটো ফ্ল'ৰত কি আছে এবাৰ চাই লওক আৰু জুম কৰি দিছোঁ গ্ৰাউণ্ড ফ্ল'ৰত এইখিনি ফাৰ্ষ্ট ফ্ল'ৰত এইখিনি ছেকেণ্ড ফ্ল'ৰত এইখিনি থাৰ্ড ফ্ল'ৰত ইমান ফ'ৰ্থ ফ্ল'ৰত ফিফ্থ ফ্ল'ৰত আছে PVR আইনক্স আৰু ছেভেন ফ্ল'ৰত কি আছে স্কাই বল ক্ৰিকেট এণ্ড ফুটবল এইটো লিফ্ট ক'ত আছে এইটো লিফ্ট 4 নম্বৰত এইটো হৈছে ফাৰ্ষ্ট ফ্ল'ৰত বোলে খালী এইটো পাতল কিন্তু ইয়াৰ তলত এটা হেভি আছে তু মেৰি মে তেৰা আফতাৰ আৰু ধুৰন্ধৰ এইটো দিয়কচোন 8:10 এইটো একদম 260 কোনটো আছে 260 260 কিবা এটা আছিল ন দি দিয়ক চাওঁ বোলো টাইমটো পাছ হওক অনলাইন দিম দিয়ক 9577 361 2026 চনত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী আসনত বহুৱাবৰ সংকল্প আলু পিটিকাৰে ভাত খাব হ'লেও কৃষকৰ পদূলিলৈ যাব অসম কৃষক পৰিষদ বা এইজন নেতা এনেকুৱা মানুহবোৰ ক'ত লগাই থাকে চাওঁ চেহেৰাটো ইয়াৰ তই খাবি আলু পিটিকা দি ভাত আমি কিয় খাম বে আমাক ছাগলী লাগিব ছাগলী দিলেহে বুদ্ধি 200-300 টকাত বিক্ৰী হোৱা জাতি আমি পৰেশ চন্দ্ৰ বৈশ্য সভাপতি অসম কৃষক পৰিষদ
মুভি ইণ্টাৰভেল দিছে, ইণ্টাৰভেলতে মই চাই ওলালোঁ, কাৰণ ইমান ঠিক লগা নাই চাই পেলাই, আৰু যোৱাই ভাল হ'ব সেইকাৰণে ওলাই আহিলোঁ। আৰু মোৰ পিছফালে কি হৈছে বে? চুজিৰ অৱস্থা না, এইবোৰ কাটিব হৈছে, কাটিব লাগিব। এইটো ভিতৰত থাকে, এইটো বাহিৰত কিয় ৰখাই থৈছে বা? মোৰ গাড়ী আছে তাতে, গাড়ী পাৰ্কিঙতে আছে, টেনশ্যন নাই। কিবা চাউণ্ড কৰি আছে ভাই, ইয়াত কৰিব পাহৰিছিলোঁ গাড়ী। পাহৰা বেমাৰটোৰ কাৰণে ন কেতিয়াবা গাড়ীৰ পৰা কি চুৰ হ'ব ঠিক নাই আৰু। ইম্পৰ্টেণ্ট একো বস্তু নাথাকেও বাৰু গাড়ীত, তথাপিও আৰু চিট বেল্টটো লগাই লওঁ ৰ'ব। তথাপিও আৰু পাহৰি যাব নালাগে, বস্তুবিলাক ভাল নহয় মানে, মই খুব পাহৰি যাওঁ ৰে। গাড়ী লক কৰিব ন বিশেষকৈ চবতকৈ মই এইটো বেছি পাহৰোঁ। আগফালেদি যাব নোৱাৰি মানে, আগফালে বা পেলাই থোৱা আছে, আৰু এইবাৰ ইয়াতে কিবা কাম চলি আছে মানে, বেক ইয়াতে কিবা কাম চলি আছে, জেনেৰেটৰত কিবা কাম চলি আছে, আৰু সেইটো কাৰণে পেক কৰি ওলাই যাব লাগিব ৰ'ব। পাৰ্কিং মজা আছে ইয়াতে, সুবিধাটো ভাল বাৰু, সেইফালেদি যাব নোৱাৰি। আৰু এইটো মোৰ ঘৰৰ ওচৰতে হয়, আদাবাৰী মলটো ন, ঘৰৰ ওচৰত বুলি ক'লে ভাল নহয়, কাৰণ মোৰ ইয়াৰ ঘৰৰ পৰা কিমান 25 কিলোমিটাৰমান হ'ব। 25 কিলোমিটাৰ আৰু কিলোমিটাৰ নেকি? 25 কিলোমিটাৰ নহয় না। আৰু এইটো শ্লিপ নকৰিবৰ কাৰণে কেনেকৈ জাম্পিং কৰি দিছে চাওক, চিৰি টাইপ কৰি দিছে। এক্সিট ৰাইট চাইডে থাকে, লেফ্ট চাইডে দিছে দেখোন। কিবা এটা প্ৰব্লেম হৈছে বাৰু, যি হৈছে ঠিকেই হৈছে, মোৰ ওচৰতে হৈছে। মেইন ৰাস্তা পাই গ'লোঁ দিয়ক ভাই। চিনেমাখন একদম বেকাৰ আছিলে মানে, চিনেমা আৰু কোনোবাই চাই নেকি ভাই, সেইটো কাৰণে মই নোচোৱাকৈ ওলাই আহিলোঁ, আধা চোৱাকৈ ওলাই আহিলোঁ। তু মেৰি মে তেৰা, কাৰ্তিক আৰয়ন আৰু অনন্য পাণ্ডে আছে, জেকি শ্ৰফো আছে। ষ্টৰিটো একো ভাল লগা নাই ইণ্টাৰভেললৈকে। মই ভাবিলোঁ কি ইণ্টাৰভেলৰ পিছতনো কি ভাল লাগিব, সেই বুলিহে ওলাই আহিলোঁ। গোটেই চিনেমা চোৱা নাই ন, কেনেকৈ কি ক'ম চিনেমাটো কেনে লাগে কি লাগে, কিন্তু ইণ্টাৰভেললৈ ঠিক লগা নাই, সেইটো মই চিয়'ৰ কৈছোঁ। গাড়ী ন মেইনটেনেঞ্চ আৰু মাইলেজ এই দুটা ভাল বস্তু, কিন্তু মোৰ 97 কিলোমিটাৰ ৰেঞ্জ দেখাই আছে। মই টোটেল তেল ভৰাইছোঁ, খানাপাৰাত ভৰাইছিলোঁ নহয়, টোটেল ঘৰৰ পৰা ওলোৱালৈকে ভৰাইছিলোঁ মই 26, 28, 3300 ভৰাইছিলোঁ টোটেল। আৰু মই কাজিৰঙাৰ পৰা ৰিটাৰ্ণ কৰি আহি গুৱাহাটীটো এই ট্ৰেফিক জামত চলাই আকৌ এতিয়া ঘৰৰ পৰা আকৌ ৰিটাৰ্ণ গুৱাহাটী আহিব পৰা তেল বৰ্তমান দেখাই আছে। চ' ৰেঞ্জ ধুনীয়া, মাইলেজ ধুনীয়া, আৰু মেইনটেনেঞ্চ মাৰুতি চুজুকীৰ গাড়ী ধুনীয়া। তো সেইটো কাৰণে মই 1 নম্বৰ হিচাপত মাৰুতি চুজুকীৰ গাড়ী লৈছোঁ। কিন্তু কমফৰ্ট ইমান নাপালেও আৰু উপায় নাই আৰু ন, কমফৰ্টলৈ মেটাৰ নাৰাখে মানে, শান্তিছে চলাব পাৰিলে হ'ল গাড়ীটো, শান্তিছে মানে মাইলেজ চাইলেজ দি টুক টাককৈ চলাই থাকিব পাৰিলে হ'ল। আৰু গ্ৰেণ্ড ভিটাৰ লুকছটো মজা লাগে ভাই, লুকছটো মজা লাগে কাৰণে মই গাড়ীখন লৈছোঁ। গাড়ীখনৰ ফুল ৰিভিউ এটা খুব সোনকালে মোৰ চেনেলত পাব। মই এইটো ট্ৰাই কৰি আছোঁ, ভালকৈ বনাব লাগিব, সেইটো কাৰণে ট্ৰাই কৰি আছোঁ। আহক আপোনালোকে ভাল পাব চাই। আৰু মোৰ দাড়ি চুলি দেখিছে ন অৱস্থা, গা ধোৱা নাই গৈছে, মই আজি কালিয়ে ধুইছিলোঁ, ঘৰৰ পৰা 4টা বজাত মৰ্ণিঙত গা ধুইছিলোঁ। ধুলে ন মই ৰাতিপুৱা ধুওঁ ঠাণ্ডা পানী দি, আৰু নুধুলে ন মই গোটেই দিনটোৰ কাৰণে নুধুঁ, ছিষ্টেম মোৰ বেলেগ। গৈ আছে ফ্ৰংকছ, আৰু এই গাড়ীখনৰ ন লাইটটো চাবাহে, ব্ৰেক মাৰিছে ব্ৰেক, কিন্তু ই এটা বেলেগ ছিষ্টেমৰ হয়, এতিয়া অহা নাই দেখোন কিয় বা, ব্ৰেক মাৰিলে হয় কিন্তু। আৰু ফ্ৰংকছ গাড়ীখন ন মডিফাই কৰিব বহুত ইজি আৰু বহুত সহজ, আৰু সহজ মানে কি চাওক, ব্ৰেক মাৰোঁতে হৈছে ন, এই চাওক মন কৰিছে নে কেমেৰাত কিমান আহিছে গম নাপাওঁ, ধুনীয়া বনাই লৈছে সি। চ' এই ফ্ৰংকছ গাড়ীখন ন, ফ্ৰংকছ নে কি লিখে ভাই, ৱাৰ্ডটো ফুটি নাহে মোৰ মুখত। গাড়ীটো কিন্তু মডিফাই কৰিব ধুনীয়া, আৰু যদি হালকা টায়াৰকেইটা যদি অলপ যদি আৰু 1 ইঞ্চি ডাঙৰ কৰি দিয়ে ন, কৰি দি ব্লেক কালাৰ য়েল' লগালে ন, লুকছ কি মজা লুকছ আহে ভাই, স্পৰ্টছ কাৰৰ নিচিনা আহি যায়। চ' ভাল লাগে গাড়ীখন ফ্ৰংকছকেইখন। আৰু মোৰ গ্ৰেণ্ড ভিটাৰকেইখন মডিফাই কৰিব লগা একো নাথাকে বাৰু, ই যেনে গাড়ী সেনে থাকিলেই ঠিক আছে, আৰু ইয়াক মডিফাই কৰিব গ'লে কিবা উল্টাহে লাগে। এইখিনি হাতত যাম লাগে মানে, এই যে গৌৰীপুৰ পাৰ হৈ আহি এই চকী গেটৰ এখন ফ্লাইঅভাৰ নাপাওঁতে এইখনত আজিকালি অলপ ৰাতি জাম লগা হৈছে, মানে তাকবোৰ ইউটাৰ্ণ ল'ব পাৰে যে। তো মই পাই গ'লোঁ আৰু মোটামুটি আহি 10:07 হৈছে এতিয়া, 10:07 চিয়'ৰ, মই নোচোৱাকৈ কৈছিলোঁ চাওক, 10:07 হৈছে চাওক, এতিয়া 10:07 হৈছে। আৰু ঘৰ ইয়াৰ পৰা আধা ঘণ্টামান আহিব আৰু পাই। কুঁৱলী দিছে আজি, ডেঞ্জাৰ কুঁৱলী দিছে। ঠিক আছে, মই ৰাতিপুৱা যোৱাৰ টাইমতো কুঁৱলী পাইছিলোঁ, আৰু এতিয়াও কুঁৱলী
কুঁৱলী মানে কি আৰু বৰফ পৰিলে বেয়া নাপাওঁ ঠাণ্ডা দিনততো পুৰা ঠাণ্ডাই হ'ব লাগে ঠাণ্ডা বুলিছে গা পুৰা एकदम ठंडा हो रहा है इस मत बोलो वी आर नॉट इस बिकॉज तुम लोग ये डिजर्व नहीं करते वी आर नॉट इस बोलने के लिए ठीक है तुम लोग बोलो असम को हटा दो फिर जो बोलना है बोलो क्योंकि तुम लोग साला हरामी लोग हो अरुणाचल मेघालय और नागालैंड ये 3 स्टेट को मैं बोल रहा हूँ अरुणाचल मेघालय और नागालैंड हाँ ठीक है ये तीनों को ही बोल रहा हूँ मैं क्योंकि आप अरुणाचल में जाओ तो दिक्कत आता है आसामीज लोग तुम लोगों को साला हाँ सुतिया लगता हो क्या हम लोग आसामीज लोग तुम लोगों को सुतिया लगता हो क्या साला सुतिया लोग तुम लोग हो इधर पे आके तुम लोग खा रहे हो पी रहे हो साला हाँ जॉब कर रहे हो इधर पे घर बना रहे हो तो हम लोग जाने से तुम लोगों को परमिट लगता है हाँ और नागालैंड पीपल तुम लोगों को साला क्या दिखता है बॉर्डर में क्या हम लोग को आसामीज लोगों को क्या मारते हैं तुम लोग इधर पे रहते हो नागा रेस्टोरेंट है तुम लोग का इधर पे वो तोड़ दूं क्या तुम लोगों को 1 सेकंड में घमंड निकल जाएगा और मेघालय पीपल तुम लोग साला एयरपोर्ट जाने में एयरपोर्ट के लिए इधर पे आते हो और तुम लोग हमारा टैक्सी वालों को मारते हैं क्यों वाई हम लोग पूछता है फिर मत बोलो वी आर नॉर्थ ईस्ट हम लोग अलग है तुम लोगों से भाई हम लोग अलग है तुम लोगों से और तुम लोग पॉलिटिशियन लोग जो बोल रहे हैं ना वी आर नॉर्थ ईस्ट बांग्लादेश से हटाना पड़ेगा इधर से आज जरूर बांग्लादेश से हटाना पड़ेगा पहले असम से तुम लोगों को हटाना पड़ेगा उसके बाद बांग्लादेश से हटाना पड़ेगा क्योंकि तुम लोग ज्यादा घातक हो बांग्लादेश से ठीक है क्योंकि तुम लोग साला मारता है लोगों को आसामीज लोगों को मारता है अरुणाचल जाने से कुछ इंसिडेंट हुआ है इसलिए मैं बोल रहा हूँ ये वीडियो में ठीक है मैं पूरा नॉर्थ ईस्ट घूम चुका हूँ दिक्कत आया मेरे को नागालैंड ठीक है अरुणाचल और मेघालय इन पीपल यहाँ का लोगों को ना दिमाग नहीं है इधर पे रहते हैं खुद में रहते हैं दिमाग तो इसलिए मैं वीडियो हिंदी में बना रहा हूँ क्योंकि हम आसामीज पीपल मैं मतलब असम से हूँ और आसामीज लोग हो तो हमारा हिंदी थोड़ा सा खराब ही है ये सबको मालूम ही है तो कोई दिक्कत नहीं है तो फिर बोल रहा हूँ पहले हटाओ अरुणाचल मेघालय नॉर्थ ईस्ट का सभी स्टेट को हटाओ असम अलग है उन लोगों से मत जोड़ो हम लोगों को ठीक है असम कम्प्लीट अलग है नॉर्थ ईस्ट से ये मत बोलो नॉर्थ ईस्ट 6 स्टेट बोलो